আজিৰ দিনটোত এখন দুপৰীয়া 1টা বজাত দিছপুৰত এখন বৈঠক অনুষ্ঠিত কৰা হৈছে। সেই বৈঠকত 18টাকৈ দল সংগঠনে আজি অংশগ্ৰহণ কৰিব। কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিগৰাকী বিষয়ববীয়াক তাত আমন্ত্ৰণ দিয়া হৈছে। তাৰ সমান্তৰালকৈ আক্ৰাচুক আমন্ত্ৰণ দিয়া হৈছে আৰু যিসমূহ জাতীয় সংগঠন আছে বঙাইগাঁও বা এই অঞ্চলৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অধীনত থকা যিসমূহ জাতীয় দল সংগঠন আছে এই দল সংগঠনকো আজি তাত আমন্ত্ৰণ কৰা হৈছে। আৰু মূলতঃ বিষয়বস্তুটো হৈছে যে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ বিষয় লৈ পেলাই আজিৰ দিনটোত আলোচনা কৰা হ'ব আৰু তাৰ সমান্তৰালকৈ বিভিন্ন বিষয় লৈ পেলাই আলোচনা কৰা হ'ব বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ। আৰু ইতিমধ্যে যিসমূহ দল সংগঠনৰ নেতা আছে বা কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ যিসমূহ EM আছে তেখেতসকল এই সভালৈ অৰ্থাৎ ৰাওনা হৈছে। আৰু দুপৰীয়া যিহেতু 1 বজাত মিটিং আৰম্ভ হ'ব, আৰম্ভ হোৱাৰ পিছত সামগ্ৰিকভাৱে গোটেই বিষয়খিনি স্পষ্ট হৈ পৰিব। কিন্তু এটা কথা ঠিক আমি আগতীয়াকৈ আমি আমাৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ যে আজিৰ এই সভাখনত গকুল বৰ্মন উপস্থিত নাথাকে বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ। অৰ্থাৎ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গকুল বৰ্মনকো এই সভাত আমন্ত্ৰণ কৰা হৈছিল, কিন্তু এই সভাত তেখেত উপস্থিত নাথাকে বুলি আমি জানিব পাৰিছোঁ। মূলতঃ কথাটো তেখেতে উপস্থিত নথকাৰ কথাটো আমি এইকাৰণে স্পষ্ট কৰিব বিচাৰিছোঁ যে তেখেত যদি উপস্থিত থাকে বা তেখেত যদি এই সভাত অংশগ্ৰহণ কৰে তেতিয়াহ'লে আক্ৰাচুৰ তৰফৰ পৰা এই সভা বিৰোধিতা কৰিব বুলি আমি জানিব পাৰিছোঁ। কিন্তু কুলেন্দ্ৰ, তাৰ পূৰ্বে ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে 1 বজাত সেই বৈঠকখন অনুষ্ঠিত হ'ব, কিন্তু তাৰ পূৰ্বে যিহেতুকৈ আক্ৰাচুৰ সৈতে বা 18টাকৈ দল সংগঠনৰ সৈতে মন্ত্ৰীগৰাকী উপস্থিত থাকিব, সেই বৈঠকতে আজিৰ দিনটোত আচলতে তেওঁক বহিষ্কাৰ কৰাৰ কিবা সিদ্ধান্ত ল'ব বুলি আগতীয়াকৈ জানিব পাৰিছে নেকি, যাৰ পৰিপ্ৰেক্ষিতত তেওঁ আগতীয়াকৈ নিজে পদত্যাগ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে বা তেনেধৰণৰ কথা বতৰাখিনি ওলাইছে? পদত্যাগ ইতিমধ্যে আপোনাৰ জৰিয়তে আমাৰ দৰ্শকসকলক আমি জনাব বিচাৰিছোঁ যে আক্ৰাচুৰ তৰফৰ পৰা পদত্যাগৰ দাবী যোৱা কেইবাদিন ধৰি দি থকা হৈছে যে গকুল বৰ্মন পদত্যাগ কৰিব লাগে আৰু পদত্যাগৰ দাবীত তেখেতসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিম বুলিও এক প্ৰকাৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ যি মুখ্য গেট আছে তাতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিম বুলি ইতিমধ্যে আক্ৰাচুৰ তৰফৰ পৰা হুংকাৰ দি থকা হৈছে। আৰু এই হুংকাৰৰ হয়তো দি থকা সময়ছোৱাতে আজিৰ দিনটোত গকুল বৰ্মনে এই সভা অংশগ্ৰহণ নকৰে আৰু এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে গকুল বৰ্মন যে পদত্যাগ কৰিব এই কথাটো আজিৰ দিনটোত নিশ্চিত হৈ পৰে। 1 বজাৰ লগে লগে সামগ্ৰিকভাৱে নিশ্চিত হৈ পৰিব। কিন্তু আমি যিমান দূৰ খবৰ পাইছোঁ যে গকুল বৰ্মনে পদত্যাগ কৰাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে আমি যদি ক'বলৈ যাওঁ আমাৰ দৰ্শকসকলক। আৰু আজিৰ দিনটোত গকুল বৰ্মনে যদিহে পদত্যাগ কৰে তেতিয়াহ'লে পৰৱৰ্তী মুখ্য কাৰ্যবাহী কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ পৰৱৰ্তী মুখ্য কাৰ্যবাহী কোন হ'ব সেই বিষয়ে হয়তো আজিৰ এই যিখন সভা আছে সভাখনত আলোচনা হ'ব। আৰু আলোচনাৰ বিষয়বস্তুটোৱে হৈছে যে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে। চৰকাৰে ইতিমধ্যে হয়তো ইয়াৰ বাবে যোজা কৰি আছে। তাৰ পূৰ্বে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ কৰিব লাগে। আক্ৰাচুৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া যিটো আছে প্ৰক্ৰিয়াৰ বিষয়ে আজিৰ দিনটোত আলোচনা কৰা হ'ব। আৰু তাৰ বাবে আজিৰ দিনটোত প্ৰতিগৰাকী কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ অন্তৱৰ্তীকালীন যিসমূহ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ সদস্য আছে EM আছে GM আছে সকলোকে আজিৰ দিনটোত আমন্ত্ৰণ কৰা হৈছে। তাৰ সমান্তৰালকৈ আক্ৰাচুৰ 3টা গোট তাত উপস্থিত হৈছে আৰু তাৰ সমান্তৰালকৈ আৰু কেইবাটাও জাতীয় সংগঠন যিহেতু আছে এই জাতীয় সংগঠন 18টাকৈ জাতীয় সংগঠন আছে। এই সামগ্ৰিকভাৱে গোটেইকেইটা জাতীয় সংগঠনৰ লগত পাপৰি আজিৰ দিনটোত আলোচনা হ'ব আৰু আলোচনা হোৱাৰ পিছত নিৰ্বাচন কেন্দ্ৰিক আলোচনা যে হ'ব সেয়া নিশ্চিত হৈ পৰিছে। কিন্তু এটা কথা ঠিক আজিৰ দিনটোত গকুল বৰ্মনৰ যে পদত্যাগৰ যি ধৰণৰ প্ৰক্ৰিয়া আছে অৰ্থাৎ গকুল বৰ্মনে যিহেতু আজি সভাখনত অংশগ্ৰহণ নকৰা বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ আৰু এই কথা জানিব পৰাৰ পিছত এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে যে গকুল বৰ্মনক অপসাৰণ নকৰাতে তেখেতে পদত্যাগ কৰিব বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।